9,55,000 যি আধাৰ বন্ধ হৈ আছিল সেই আধাৰখিনি আমি মুকলি কৰি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে আৰু অহা 2 দিনৰ ভিতৰত UDIও ইয়াৰ যিটো প্ৰটোকল কেনেকৈ পাব কি পাব তাক দিব আৰু এই বন্ধ হৈ থকা আমাৰ আবেদনকাৰীসকলে আধাৰ পোৱা আৰম্ভ কৰিব। মই ভাবোঁ যে ছেপ্টেম্বৰৰ ভিতৰতে তেওঁলোকে আধাৰ পাব। কিন্তু আধাৰক লৈ নতুন এটা সমস্যা হৈছে যে অসমৰ বহুকেইখন জিলাত ধুবুৰী গোৱালপাৰা আদিত জনসংখ্যাতকৈ বেছি আধাৰ কাৰ্ড ইছ্যু হৈছে। তাৰমানে কোনে আধাৰ লৈছে যে ডেফিনেটলি ক'ৰবাত নহয় ক'ৰবাত সন্দেহযুক্ত লোকেও আধাৰ ল'ব সক্ষম হৈছে। অসম চৰকাৰে অহা 10 দিনৰ ভিতৰত এটা আমি নটিফিকেশ্যন ইছ্যু কৰিম যে যদি আপুনি অৰিজিনেলি NRCত আবেদন কৰা নাছিল তেতিয়াহ'লে আপুনি অসমত আধাৰ নাপাব। নাম থাকা আৰু নাথাকা পিছৰ কথা, কিন্তু অন্ততঃ আবেদনকাৰী হ'ব লাগিব। তাৰমানে 14ত NRCৰ কাৰণে আমি আবেদন কৰিছিলোঁ, আমাৰ নাম থাকা নাথাকা ই এটা দ্বিতীয় বিতৰ্ক। কিন্তু সেই সময়ত যদি আমি NRC আবেদনেই কৰা নাছিলোঁ নিজৰ নামটো সোমোৱাবৰ কাৰণে, তাৰমানে আমি অসমত নাছিলোৱেই। বুজি পাইছে কথাখিনি? মোৰ আবেদনখন গ্ৰাহ্য হ'ব অগ্ৰাহ্য হ'ব দ্বিতীয় কথা, কিন্তু মই আবেদনেই কৰা নাছিলোঁ। তাৰমানে মই 2014 চনৰ পিছত অসমত আমি প্ৰৱেশ কৰিছোঁ। ই এটা প্ৰাইমা ফেচি ধাৰণা ল'ব পৰা যায়। সেইকাৰণে এতিয়া আমি অসমত আধাৰ কাৰ্ড দিয়া ছিষ্টেমটো এই 9,55,000 মানুহে আধাৰ কাৰ্ড লৈ যোৱাৰ পিছতেই নতুন মানুহে আধাৰ কাৰ্ড বিচাৰিলে, বিশেষকৈ এডাল্ট পপুলেশ্যন, যদি 16 বছৰৰ ওপৰ পপুলেশ্যনে আধাৰ কাৰ্ড বিচাৰে তাক আমি খুব পুংখানুপুংখভাৱে আমি বিবেচনা কৰিম। এতিয়াৰ পৰা পোনে পোনে বায়োমেট্ৰিক দিলে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব। চাহ বাগিচাত আমি কিছু আধাৰ দিব বাকী আছে, সেইকাৰণে চাহ বাগিচাৰ লোকৰ কাৰণে এতিয়া আমাৰ এইটো নিৰ্দেশ প্ৰযোজ্য নহ'ব। কিন্তু বাকী জিলাসমূহত প্ৰাপ্তবয়স্ক লোকৰ কাৰণে আমি আধাৰ পোৱাটো অলপ কঠিন আৰু আমি টান কৰিবৰ কাৰণে গৈ আছোঁ। যিসকল জেনুইন মানুহৰ হাতত এতিয়াও আধাৰ নাই তেওঁলোকে আবেদন কৰি লৈ লওক, আমি SOP এখন দিম। কিন্তু অহা 1 তাৰিখৰ পৰা 1 অক্টোবৰৰ পৰা অসমত আধাৰ লাভ কৰাটো এটা কঠিন পৰীক্ষাৰ মাজেৰে যাব লাগিব, এক্সেপ্ট দ্য টি গাৰ্ডেন। কাৰণ টি গাৰ্ডেনত আমিয়ে দিব পৰা নাই, সেইখিনি মানুহক বাদ দিছোঁ কাৰণ তেওঁলোকৰ কাৰোবাৰ হাতত আধাৰ নাহে, চকু দি ল'ব লাগে, আমি চকুৰ মেচিনটো দিব পৰা নাই। কিছু বাস্তৱ অসুবিধা টি গাৰ্ডেনত আছে, সেইখিনিক বাদ দি আমি প্ৰাপ্তবয়স্ক লোকে এতিয়াৰ পৰা আধাৰ বিচাৰিলে আমি খুব ষ্ট্ৰিক্ট কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ।